গৌৰৱ গগৈৰ নেতৃত্বত সলনি হৈছে কংগ্ৰেছ। উজনিৰ মানুহে ইতিমধ্যে পণ লৈছে। এইবাৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে গৌৰৱ গগৈক। উজনিৰ পৰিৱেশ সলনিৰ প্ৰভাৱ যাতে নামনিতো নপৰে তাৰ বাবে অতি কৌশলগতভাৱে মুখ্যমন্ত্ৰী নিৰ্বাচন আয়োগক প্ৰভাৱিত কৰি অতি কম দিনৰ ভিতৰত এদিনীয়াকৈ অনুষ্ঠিত কৰিছে এইবাৰৰ নিৰ্বাচন। সমাজ সৃষ্টিৰ স্বাৰ্থত বিজেপি চৰকাৰে ধাৰ লৈ কুঙা কৰি পেলাইছে জনসাধাৰণক। 10 বছৰীয়া বিজেপি চৰকাৰৰ ৰাজ্যত চলি থকা যি অন্যায় অবিচাৰ ধৰ্মীয় মেৰুকৰণৰ বিৰুদ্ধে জনসাধাৰণ সচেতন হৈছে। বকো ছয়গাঁও বিধানসভা সমষ্টিৰ বিৰোধী ঐক্যৰ কংগ্ৰেছ প্ৰাৰ্থী ৰমেন সিং ৰাভাই মন্তব্য কৰিলে এইদৰে। আনহাতে বকো ছয়গাঁৱৰ বিজেপি প্ৰাৰ্থী ৰাজু মেছে বিজেপিক ভোট নিদিয়া অঞ্চলসমূহত কাম নকৰোঁ বুলি কোৱা মন্তব্যক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে। আনহাতে বিজেপিক ভোট দিলে পুণ্য হ'ব বুলি মন্তব্য কৰা ৰাজু মেছৰ দাম্ভিকতাক সমালোচনা কৰি বিজেপিৰ প্ৰতীকটো ওলোমাই থৈ মন্দিৰ মছজিদ নবনালেও হ'ব নেকি বুলি প্ৰশ্ন কৰে ৰমেন সিং ৰাভাই। বকো ছয়গাঁও সমষ্টিৰ যি জনগাঁথনি, এই জনগাঁথনি কংগ্ৰেছৰ কাৰণে আগতেও মানে সহজ হৈ আছিল, এতিয়াও সহজ হৈ আছে। তাতে চৰকাৰখনৰ যি দমন নিপীড়ন অত্যাচাৰ মানে ধৰ্মৰ নামত জাতৰ নামত যিটো মেৰুকৰণৰ যি মানে প্ৰচেষ্টা, এইবিলাক ৰাইজে বুজি উঠিছে। আৰু দ্বিতীয় কথা মানে চমক সৃষ্টি কৰাৰ স্বাৰ্থতে তেওঁ ধাৰ লৈ ৰাইজক মানে জনগণক যি কঙা কৰাৰ মূল্যবৃদ্ধিৰ যিটো মাধমাৰ দিছে সেইটো জনগণে নিশ্চয় বুজি উঠিছে। আৰু সেই মানুহবিলাকে মানে স্পষ্টভাৱে সঁহাৰি মোক জনাইছে। মোৰ সঁহাৰিটো কিন্তু মানে চকুত দেখাকে চমক লগাকে সঁহাৰিটো নাই। তো হলত যেনেকৈ বিজেপিৰ কাৰণে এটা আণ্ডাৰ কাৰেণ্ট আছিল 15 বছৰীয়া কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে, 10 বছৰীয়া বিজেপি চৰকাৰৰ যি মানে অন্যায় অবিচাৰ কেৱল ধৰ্মীয় মেৰুকৰণ চমক দিব খোজা এই মানে অতি চাতুকাৰিতাৰ বিৰুদ্ধে কিন্তু জনসাধাৰণ সচেতন হৈছে। ষ্ট্ৰং আণ্ডাৰ কাৰেণ্ট বকত আছে। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ মানে নেতৃত্বত কংগ্ৰেছ সলনি হৈছে আপোনালোকে প্ৰত্যেকেই জানে। উজনিৰ মানুহে ইতিমধ্যে পণ লৈছে, তাৰ প্ৰমাণ আপোনালোকে 24ৰ যি লোকসভা যোৰহাট লোকসভা সমষ্টি তাতে উজনিৰ মানুহে সেইটো ইংগিতটো দি থৈছে। আৰু 26ত তেখেতসকলে নিশ্চয় গৌৰৱ গগৈক চিফ মিনিষ্টাৰ হিচাপে বিচাৰিছে। আৰু উজনিৰ পৰিৱেশ সলনিৰ পৰিৱেশটোৰ কাৰণে আচলতে এদিনীয়া নিৰ্বাচন অসমত গৌৰৱ কি কয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্বাচন মানে আয়োগক প্ৰভাৱিত কৰি পেলাই এদিনীয়াকে নিৰ্বাচন অনুষ্ঠিত কৰাৰ কম দিনত যাতে উজনিৰ পৰিৱেশটোৱে যাতে নামনিত প্ৰভাৱ নেপেলায় তেনেকুৱা এটা চিন্তা চৰ্চাৰে অতি কি ক'ব এইটো অতি কৌশলগতভাৱে এইটো কৰিছে। যাৰ কাৰণে বকো ছয়গাঁও সমষ্টিত মই প্ৰাৰ্থী হিচাপে মোৰ বহু আগতীয়াকে মোৰ প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ পিছতো মই বহু অঞ্চল আজিও চুব পৰা নাই, চেষ্টা কৰি আছো। মানুহবিলাকৰ দাবী মোৰ মুখখন চাব খুজিছে, মানুহজনৰ বিষয়ে আমি শুনিছো, মানুহজনৰ বিষয়ে জানিছো, এই অঞ্চলৰ এটা দবদবাই থকা ব্যক্তি, কিন্তু মুখখন আমি চাব খুজিছো। মই তেনেকৈ মানুহৰ মাজত কেৱল মাত্ৰ দুআষাৰ কথা ক'বৰ কাৰণে মানুহৰ মাজত এনেকৈ সোমাই পৰিছো আজি মানে য'ত আপোনালোকে মোক এনেকৈ পাইছে। দাম্ভিকতাটো মোকো কৈছে, তেখেতৰ মানে বক্তব্যবিলাকতে দাম্ভিকতাটো ওলাইছে। মানে ভোট নিদিয়া জেগাত কাম নকৰোঁ বুলি কৈছে। এইটো কেনেকুৱা জনপ্ৰতিনিধি হ'ব খুজিছে তেখেতেহে জানিব। দ্বিতীয়তে কৈছে বিজেপিক ভোট দিলে হেনো পণ্য হ'ব। তাৰমানে মন্দিৰ মছজিদ বনোৱাৰ অসমত আৰু কি প্ৰয়োজন নাই? বিজেপিৰ পদুম ফুলৰ ছবিটো লগাই থলে আমি তাৰমানে মন্দিৰ মছজিদ ঘৰে ঘৰে হৈ যাব নেকি? এইটো অতি বাতুলামী চৰিত্ৰৰ কথা এইবিলাক হৈছে। এইটো আচলতে ৰাজনীতিৰ পথাৰখনত জনগণক লৈ এনেকুৱা কোৱাটো অতি মানে মই দুৰ্ভাগ্যজনক কথা বুলি পেলাই ক'ব খোজো। নিউজ ডেস্ক প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।